ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰলৈ সুখবৰ বৰাক উপত্যকাত গঢ়ি উঠিছে এটি সৰ্ববৃহৎ সিমেন্ট ফেক্টৰী 650 কোটি টকা ব্যয়েৰে কাছাৰৰ কাটিগড়াত নিৰ্মাণ কৰা হৈছে এই মেগা সিমেন্ট ফেক্টৰীটো ষ্টাৰ সিমেন্ট নৰ্থ ইষ্ট লিমিটেডে নিৰ্মাণ কৰা বৰাকৰ সৰ্ববৃহৎ এই সিমেন্ট ফেক্টৰীটোৱে বছৰত প্ৰায় 20 লাখ মেট্ৰিক টন সিমেন্ট উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে প্ৰতিদিনে 400 ট্ৰাক সিমেন্ট উৎপাদন ক্ষমতা সম্পন্ন এই সিমেন্ট ফেক্টৰীটোৱে অহা জানুৱাৰী মাহত উৎপাদন আৰম্ভ কৰিব সিমেন্ট ফেক্টৰীটো পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লৈ ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা নতুন ইণ্ডাষ্ট্ৰী ক্ষেত্ৰখনত তেখেতৰ চিন্তা আগবঢ়াই দিছিলে হেতু হল কাস্টমাইজ পলিচি কাৰণ আমাৰ ইণ্ডাষ্ট্ৰী বিভাগৰ যি আমাৰ ট্ৰেডিশনেল পলিচি আছে এই পলিচিৰ ওপৰত গৈ যিসকল ইনভেষ্টৰে অসমত 100 কোটি টকাতকৈ অধিক ইনভেষ্ট কৰিব আৰু ডাইৰেক্ট 200 এমপ্লয়মেন্ট দিব তেনেকুৱা ধৰণৰ বিনিয়োগকাৰীক সেই কাস্টমাইজ পলিচিৰ আধাৰত চৰকাৰৰ বিভিন্ন সহযোগিতা আগবঢ়োৱাৰ এটা সিদ্ধান্ত আছিল আৰু সেই কাস্টমাইজ পলিচি ইন্ট্ৰোডিউস হোৱাৰ লগে লগে সমগ্ৰ বিজনেস ওয়াৰ্ল্ডত এটা নতুন বাৰ্তা গৈছিলে যে অসম ইজ এ ভেৰি নাও গুড ডেষ্টিনেশ্যন ফৰ ইনভেষ্টমেন্ট আৰু তাৰে পৰিপ্ৰেক্ষিতত যোৱা দুটা বছৰত প্ৰায় 1 লাখ কোটি টকাতকৈও অধিক বিভিন্ন উদ্যোগৰ এমঅইউ আমি সিগনেচাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ